মইতো পৰিয়ালকে ধৰিম, গৰু খোৱা পৰিয়ালক নধৰিম কিয় ভাই? গৰু খোৱা পৰিয়ালক নধৰিলে মই বিজেপি কিয় হলো? গৰু খোৱাটোক আমি ছাপোৰ্ট নকৰো। মোৰ মাথা যদি গৰম হৈছে গৰম হ'ব। আপুনি ভাল পাব নেকি গৰু খোৱা মানুহ হিন্দু হয়? কোন হিন্দুৱে গৰু খোৱা পাৰ্টিক ছাপোৰ্ট কৰিব কওক? গৰু খোৱা পাৰ্টিক ছাপোৰ্ট কৰা হিন্দু আপুনি বকুত 10জন মানুহ উলিয়াই দিম। মইতো কৈছো এজন উলিয়াই দিওঁ। গৰু খোৱা পাৰ্টিক আমি ভোট দিম। কোনে দিব কওক? আৰু এইজনীতো ছোৱালীজনী মই যিমানে সোমাই গৈ আছো, বাপেকে বোলে স্কুল এখন খুলিছিল শংকৰদেৱৰ নামত, এফালে ব্যৱসায় কৰিছ শংকৰদেৱৰ নামত, খাইছ গৰু। কি আচৰিত মেটেল। আকৌ এতিয়া মোক আজাৰা মানুহবিলাকে কৈ আছে তাত এখন ইউনিভাৰ্চিটি পাতিছে, 25 বিঘা মাটি বোলে পিছফালে দখলো কৰিব খুজিছে। যদি অসমৰ জেন জেডৰ অৱস্থা এইটো হয়, বাকীবিলাক কি হ'ব? মইতো পৰিয়ালকে ধৰিম, গৰু খোৱা পৰিয়ালক নধৰিম কিয় ভাই? গৰু খোৱা পৰিয়ালক নধৰিলে মই বিজেপি কিয় হলো? হয় নহয়? লুৰিণজ্যোতি গগৈয়ে ক'ব লাগিব যে তেওঁ কুন্তি চৌধুৰীৰ ঘৰত বহি গৰু খাইছিলে নেকি? যেতিয়া লুৰিণজ্যোতি গগৈয়ে ইমান ডাঙৰ অভিযোগ পালে দেউতাক মাকক একবাৰ সুধিব লাগিছিল নাই? উল্টাই প্ৰটেকশ্যনত নামি গৈছে। গতিকে মোৰ এটা ডাউট আছে, নিশ্চয় লুৰিণজ্যোতি গগৈয়ে নিজে গৰু খাই, নহলে গৰু খোৱাটোক বেয়া নাপায়। দুইটাৰ এটা।